যিহেতু মনসা পূজা চলি আছে তো ময়ো আহিলোঁ গাইজ এয়া মা নিজেশ্বৰী মন্দিৰলৈ মনসা পূজা চাবৰ কাৰণে। তো হেল্ল' গাইজ, আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজি আহিলোঁ মই এয়া মনসা পূজা চাবৰ কাৰণে আৰু এয়া হাতত ধূপ চাকি লৈ মন্দিৰৰ ফালে আগবাঢ়িছোঁ। আৰু এয়া সোমাই চাওকচোন মানুহৰ ভিৰ কিমান, মানে সেইখিনি সময়ত বহুত বেছি মানুহৰ ভিৰ হৈছিল যিহেতু ৰাতিপুৱাৰ ভাগতে আছিল। সকলে মানে সেৱা ল'বৰ কাৰণে ৰাতিপুৱাৰ ভাগতে মানুহখিনি আহে। তো ময়ো সেইখিনি সময়তে গৈ পালোঁ আৰু বহুত বেছি মানুহৰ ভিৰ পালোঁ। বাৰু যি কি নহওক, আজি হৈছে পূজাৰ দ্বিতীয়টো দিন আৰু মই দ্বিতীয়টো দিনত আহিলোঁ। আৰু ইয়াত ধুনীয়াকৈ ধূপ চাকি দিয়াৰ কাৰণে সুবিধা কৰি দিছে আৰু ইয়াতে মই ধূপ চাকি দি পেলাই এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ, মানে মেইন মন্দিৰত সেৱা কৰিবৰ কাৰণে। আৰু আহি ইয়াত চাওকচোন মানুহৰ ভিৰ কিমান, মানে আগবাঢ়ি যাব পৰা নাই, সেৱা ল'ব পৰা নাই, ফটো ল'ব পৰা নাই, একোৱে পৰা নাই। মানে বহুত বেছি মানুহ সেৱা লোৱা ঠাইখিনিত। এয়া চাওক, চব সেৱা লোৱা মানুহ কিমান বেছি হৈছে, মানে আগবাঢ়িবই পৰা নাই। তেনেকৈ বহু সময় গুচি যোৱাৰ পিছত মাৰ ওচৰত অকণমান কিবা কৰি আহি পালোঁ আৰু দূৰৰ পৰাই হওক মাৰ ওচৰত ভালকৈ সেৱাটো লৈ এয়া ফটো লৈ বাহিৰৰ ফালে ওলাই আহিলোঁ। জানেই মানুহৰ ভিৰত থাকিলে কিমান বেছি গৰম লাগে, তাতে বহুত বেছি ৰ'দটো চোকা। তাৰপিছত আহিলোঁ এয়া শিৱ মন্দিৰ দৰ্শন কৰিব আৰু দৰ্শন কৰি উঠি খিচাৰি খাব 3বাৰ গ'লোঁ গাইজ। 3বাৰে মানুহৰ ভিৰৰ কাৰণে ফিৰি ফিৰি আহিলোঁ। সেইকাৰণে আহিলোঁ এয়া কাজু চেক খাবৰ কাৰণে, যিহেতু বহুত বেছি গৰম আৰু গৰমৰ উৎপাতত থাকিব নোৱাৰি এয়া গাটো অকণমান ঠাণ্ডা কৰিব আহিলোঁ। আৰু এইফালে আহিলোঁ এয়া ফুচকা খাবৰ কাৰণে। আজি বহুত বেছি ফুচকা খালোঁ দেই গাইজ, কাৰণ এমাহ ধৰি এইবিলাক বস্তু খোৱা নাছিলোঁ। আৰু এইফালে এতিয়া দেওধা নাচিবৰ কাৰণে আৰম্ভ হৈ গ'ল, কিন্তু মোৰে দুৰ্ভাগ্য যে দেওধা নাচা চাব ইচ্ছা আছিল যদিও চাব নাপালোঁ। কাৰণটো হ'ল মোৰ লগত যোৱাজনৰ অলৰেডি বহুত বেছি দেৰি হৈ আছিলে আৰু মোৰ কাৰণে দেৰি নকৰাও বুলি সেইকাৰণে এয়া ঘৰৰ ফালে মানে ঘৰত যাম বুলি পূজাৰ পৰা ওলাই আহিলোঁ। বহুত বেছি ভাল লাগিল পূজাত আহি আৰু মই প্ৰত্যেক বছৰে আহোঁ, মানে আহিব চেষ্টা কৰোঁ। বাৰু যিয়ে নহওক, আপোনালোক কোনে কোনে মা নিজেশ্বৰী মন্দিৰত পূজা চালে কমেণ্ট কৰি জনাবচোন।